নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 13 জুলাই, মাজত মাত্ৰ 18 দিন। লাখ লাখ হিতাধিকাৰী বেংক একাউণ্টত টকা সোমাব। এটা নহয় দুটা নহয় 7 টকাকৈ আঁচনি একাউণ্টত টকা সোমাব। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ। আপোনাৰ ৰেচন কাৰ্ড আছে নেকি? ৰেচন কাৰ্ড থাকিলে 18 দিনৰ পূৰ্বে কৰক এইকেইটা গুৰুত্বপূৰ্ণ কাম। লাভ কৰিব কেইবাবিধ বৃহৎ সামগ্ৰী। আপুনি এতিয়ালৈকে মহিলা কোঠাত 10,000 টকাৰ চেক পোৱা নাই নেকি? পুনৰ 10,000 টকাৰ চেক বিতৰণ কৰা হ'ব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। যিসকলে হিতাধিকাৰী এতিয়ালৈকে চৰকাৰী কৰৰ বাবে আবেদন কৰে, আজি কৰক আবেদন। নতুনকৈ চৰকাৰী কৰৰ জৰীপৰ কাম কাজ আৰম্ভ হৈছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় হিতাধিকাৰীৰ পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ ভাল খবৰ আহি পৰিছে। কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে সদনত। অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছেনে বা আপোনাৰ ৰেচন কাৰ্ড আছে নেকি? তেনে ক্ষেত্ৰত আজিৰ পৰা কেইবাটাও নতুন নিয়ম কাৰ্যকৰী হৈছে। লাখ লাখ হিতাধিকাৰী আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। লাখ লাখ হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে। লাখ লাখ হিতাধিকাৰী আৰু চিন্তা কৰাৰ প্ৰয়োজন নাই। পুনৰ হিতাধিকাৰীৰ মুখত হাঁহি বিৰিঙিবলৈ সাজু হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। নতুন ৰূপত আহি আছে অৰুণোদয় আঁচনি। আগষ্ট মাহৰ পৰা আকৌ আৰম্ভ হ'ব অৰুণোদয় আঁচনিৰ সুবিধা। হয়, আগষ্ট মাহৰ পৰা পুনৰ অৰুণোদয় আঁচনিৰ টকা লাভ কৰি থাকিব। অৰুণোদয় 2.0, অৰুণোদয় 3.0 লৈ সদনত বৃহৎ ঘোষণা কৰিছে চৰকাৰৰ ফালৰ পৰা। আগষ্ট মাহৰ পৰা পাব বৃদ্ধ পেঞ্চন আঁচনিৰ ধনৰাশি। বিধৱা পেঞ্চন আঁচনিৰ ধন জমা হ'ব আপোনালোকৰ বেংক একাউণ্টত। শ্বহীদ কুশল কোঁৱৰৰ বৃদ্ধা পেঞ্চন আঁচনিৰ টকা সোমাব। বিধৱা পেঞ্চন আঁচনিৰ টকা সোমাব আপোনালোকৰ বেংক একাউণ্টত। আগষ্ট মাহৰ পৰা আৰম্ভ হ'ব বন্ধ হোৱা নতুনকৈ ৰেচনৰ সুবিধা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে ভাল খবৰ। আগষ্ট মাহৰ পৰা পুনৰ আৰম্ভ হ'ব বন্ধ হৈ থকা ৰেচন বিতৰণ। আগষ্ট মাহৰ পৰাই ৰেচন কাৰ্ডৰ হিতাধিকাৰী লাভ কৰিব দালি, চেনি আৰু নিমখ। আৰু কথা দি কথা ৰাখিবলৈ সাজু হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে। বাজেটত গ্ৰহণ কৰা হৈছে ৰেচনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। আৰু মাত্ৰ 18 দিন। অৰুণোদয় হিতাধিকাৰীৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ডৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ। আৰু 1 আগষ্টত ৰেচনৰ দোকানলৈ যাওঁতে আপুনি মোবাইল ফোন লৈ যাব লাগিব, নহ'লে কিন্তু ৰেচনৰ সামগ্ৰী নাপাব। আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে লিংক হৈ আছেনে আপোনাৰ মোবাইল নম্বৰ এতিয়া আপুনি চেক কৰি লৈ লওক, অন্যথা ৰেচনৰ পৰা আপুনি বঞ্চিত হ'ব। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীয়ে 31 জুলাইৰ পূৰ্বে অতি শীঘ্ৰে কৰিব লাগিব ডিবিটি লিংক বা আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট লিংক কৰিব লাগিব, নহ'লে আপোনাৰ বেংক একাউণ্টত চৰকাৰী আঁচনি সুবিধা নাপাব, বঞ্চিত হ'ব। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ ঘোষণা কৰিছে। তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, নতুনকৈ 15 লাখ পৰিয়ালক দিয়া হ'ব পকী ঘৰ। পূৰ্বে 22 লাখলৈকে দিয়া হৈছিল বিনামূলীয়াকৈ চৰকাৰী ঘৰ। আপুনি চৰকাৰী ঘৰৰ পৰা বঞ্চিত হৈছে নেকি? তেন্তে আপোনাৰ বাবে সোণালী সুযোগ আহি পৰিছে। সামাজিক মাধ্যমযোগে ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পূৰ্বে যদি পকী ঘৰ লাভ কৰা নাছিল, এইবাৰ কৰক আপুনি আবেদন। আধাৰ কাৰ্ডৰ সহায়তে কৰিব পাৰিব EKYC আৰু EKYCৰ জৰিয়তে নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব লাগিব। আপুনি এখন ৰঙীন ফটো আৰু আধাৰ কাৰ্ড জমা দিয়াটো বাধ্যতামূলক। প্ৰতিগৰাকী হিতাধিকাৰীৰ চিনাক্ত কৰা হ'ব কেঁচা ঘৰত থকা ৰাজ্যৰ প্ৰতিগৰাকী হিতাধিকাৰীসকল। পৰিয়ালৰ সকলো সদস্যৰে থাকিব লাগিব আধাৰ কাৰ্ড। হিতাধিকাৰী থাকিব লাগিব এটা বেংক একাউণ্ট। প্ৰয়োজন হ'ব MJNREGA জব কাৰ্ড। আপোনাৰ জব কাৰ্ড আছেনে? যদি নাই, পঞ্চায়তৰ জৰিয়তে নতুনকৈ এটা জব কাৰ্ড বনাই লৈ লওক। জব কাৰ্ড বনোৱাৰ বাবে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয়কৈ কমেণ্ট কৰি জনাই দিব। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম। দুচকীয়া বাহন থাকিলেও এতিয়াৰ পৰা লাভ কৰিব আপুনি চৰকাৰী ঘৰ। মাহিলী উপাৰ্জন 15,000 টকা হ'লেও আপুনি চৰকাৰী ঘৰ সুবিধা লাভ কৰিব। 5 একৰ মাটি থাকিলেও পাব আপুনি বিনামূলীয়াকৈ চৰকাৰী ঘৰ। মুঠতে কোনে কোনে চৰকাৰী ঘৰ লাভ কৰিব, ইয়াক লৈ চৰকাৰৰ ফালৰ পৰা জৰুৰী জাননী জাৰি কৰিছে। যিসকল হিতাধিকাৰীয়ে চৰকাৰী ঘৰৰ বাবে চিয়ৰিং কৰিব পৰা নাছিলে, সেইসকল হিতাধিকাৰীক পুনৰ নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিবলৈ আহ্বান জনাইছে। অতি শীঘ্ৰে ঘৰতে মোবাইল ফোনৰ জৰিয়তে চৰকাৰী ঘৰৰ বাবে আবেদন কৰক। কেনেকৈ আবেদন কৰিব, যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় এটা কমেণ্ট কৰিব। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম।
তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ভোটৰ ৰাজনীতি কৰি ভগৱান ৰামকে প্ৰতাৰণা কৰিলে বিজেপিৰ বিৰুদ্ধে কেইবাটাও বৃহৎ মন্তব্য কৰিছে ৰাম ভক্তসকলে মনত সাংঘাতিকভাৱে দুখ পাইছে ৰাম মন্দিৰৰ লুণ্ঠনকাৰীক ফাঁচি দিয়ক এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে দিল্লীত সংবাদমেল পাতি গৰ্জন অৰবিন্দ কেজৰিৱালৰ হয় অৰবিন্দ কেজৰিৱালে এটা নহয় দুটা নহয় কেইবাটাও পিছপৰ মন্তব্য কৰিছে অযোধ্যাৰ ৰাম মন্দিৰৰ ধন ৰত্ন লুণ্ঠনকাৰীক কঠোৰ শাস্তি দিয়ক ৰাম ভক্তক কৰা প্ৰতাৰণা সহ্য কৰা নহ'ব ৰাম মন্দিৰৰ লুণ্ঠনকাৰীক কোনেও ৰক্ষণাবেক্ষণ নিদিব ৰাম মন্দিৰৰ প্ৰকৃত লুণ্ঠনকাৰী বাচি আছে এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে বৰমূৰীয়াসকল বাচি গ'ল আৰু সৰু সৰু মানুহবোৰক ধৰি আনিলে ৰাম মন্দিৰৰ লুণ্ঠনত বিজেপিৰ ডাঙৰ নেতা জড়িত হৈ আছে ভগৱান ৰামৰ লগতো ভয়ংকৰ প্ৰতাৰণা কৰিছে বিজেপিয়ে ৰাম মন্দিৰৰ ভয়ংকৰ কেলেংকাৰীৰ বিৰুদ্ধে হ'ব ৰাষ্ট্ৰজোৰা স্বাক্ষৰ অভিযান আৰু কোটি কোটি লোকৰ আৱেগ অনুভূতিৰ সৈতে খেলা কৰা সহ্য কৰা নহ'ব ৰাম মন্দিৰৰ কেলেংকাৰীয়ে বিজেপিৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে আৰু গৰ্জন দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল হয় অৰবিন্দ কেজৰিৱালে যিকেইটা মন্তব্য কৰিছে ৰাম মন্দিৰক লৈ জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ইৰাণৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে আমেৰিকাই পুনৰ ইৰাণ আৰু আমেৰিকাৰ ভয়ংকৰ যুদ্ধ আৰম্ভ ইৰাণৰ বিৰুদ্ধে কঠোৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ইৰাণৰ বিৰুদ্ধে আমেৰিকাৰ ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক ইৰাণ আমেৰিকাৰ যুদ্ধক লৈ কঁপিছে মধ্যপ্ৰাচ্য ড্ৰোন আৰু মিছাইলেৰে চলিছে আক্ৰমণ আৰু প্ৰত্যাক্ৰমণ মধ্যপ্ৰাচ্যৰ কেইবাখন দেশত থকা আমেৰিকাৰ সামৰিক ঘাটিত আক্ৰমণ ইৰাণৰ আমেৰিকাৰ সামৰিক ঘাটিত টাৰ্গেট কৰি ধাৰ্মিকভাৱে আক্ৰমণ কৰা হৈছে ইপিনে আমেৰিকাই ইৰাণৰ বিৰুদ্ধে নতুন এয়াৰ ষ্ট্ৰাইক সিৰিজ আৰম্ভ কৰিছে ইৰাণৰ মিছাইল ছিষ্টেম বায়ু প্ৰতিৰক্ষা ঘাটি IRGC টাৰ্গেট আমেৰিকাৰ যুদ্ধ বিমানে ধ্বংস কৰিছে ক্ৰুজ মিছাইল আৰু আত্মঘাতী ড্ৰোন আৰু ইৰাণক সকলো ফালৰ পৰা শেষ কৰাৰ হুংকাৰ আমেৰিকাৰ হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে আমেৰিকাৰ আক্ৰমণত কেইবাজনৰ ইৰাণৰ মৃত্যু হৈছে আৰু ইৰাণৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে আমেৰিকাই ইয়াৰ বিষয়ে যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ সাৱধান হওক ৰাজ্যবাসী ৰাজ্যত পুনৰ হ'ব প্ৰবল বৃষ্টিপাত 26খনকৈ জিলাত হ'ব ধুমুহা আৰু বৰষুণ হাই এলাৰ্ট জাৰি কৰিলে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা দক্ষিণ শালমৰা মানকাছাৰ ধুবুৰী কোকৰাঝাৰ চিৰাঙত হাই এলাৰ্ট জাৰি কৰা হৈছে বৰপেটা বাক্সা নলবাৰী গোৱালপাৰাত হাই এলাৰ্ট জাৰি কৰা হৈছে কামৰূপ মেট্ৰ' দৰং মৰিগাঁও নগদ হ'ব প্ৰবল বৃষ্টিপাত হোজাই কাৰ্বি আংলং কাছাৰ হাইলাকান্দি কৰিমগঞ্জত জাৰি কৰা হৈছে এলাৰ্ট বৰ্তমান আপোনাৰ জিলাত বৰষুণৰ পৰিস্থিতি কেনেকুৱা কমেণ্ট বক্সত জনাই দিব গোলাঘাট যোৰহাট মাজুলী শিৱসাগৰ ডিব্ৰুগড় তিনিচুকীয়াত হাই এলাৰ্ট জাৰি কৰা হৈছে সতৰ্ক আৰু সাৱধান হৈ থাকক ৰাজ্যবাসী 17 জুলাইলৈকে হাই এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সাৱধান হওক ৰাজ্যবাসী আপোনাৰ অঞ্চলত বৰ্তমান বতৰৰ পৰিস্থিতি কেনেকুৱা কমেণ্ট কৰি জনাই দিব আপোনাৰ জিলাৰ নামটো কি সেয়া আপুনি কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মুছলমানৰ পূৰ্বপুৰুষ আছিল হিন্দু হয় আন এটা ডাঙৰ খবৰ আহি পৰিছে আমাৰ সকলোৰে পূৰ্বপুৰুষ সনাতনী আছিল হয় ইয়াক লৈ জনতাই কি ক'ব হিন্দুৰ পৰাহে মুছলমান হৈছে বুলি বৃহৎ মন্তব্য কৰিছে শীঘ্ৰেই হিন্দু ৰাষ্ট্ৰ হ'বলৈ গৈ আছে ভাৰতবৰ্ষ হিন্দু ৰাষ্ট্ৰৰ কোনেও ভয় কৰাৰ প্ৰয়োজন নাই বীৰত্ব আৰু পৰাক্ৰমৰ উদাহৰণ হিন্দু ধৰ্ম বেলেগ হ'ব পাৰে কিন্তু পূৰ্বপুৰুষ একেই উদ্ধত বসত বাবা ৰামদেৱৰ আচলতে ৰামদেৱে যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব লগতে মুছলমান হিন্দু ৰাষ্ট্ৰক লৈ আতংকিত হ'ব নালাগে বুলি এও ঘোষণা কৰিছে মুছলমানৰ পূৰ্বপুৰুষ আচলতে হিন্দু আছিল নেকি জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব আৰু যিমান পাৰে সকলোকে শ্বেয়াৰ কৰিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মাটিবাৰীৰ কাম কাজক লৈ বাজেটৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আহি আছে মিছন বসুন্ধৰা 4.0 25 ডিচেম্বৰৰ পৰা মুকলি হ'ব মিছন বসুন্ধৰা 4.0 সাজু কৰক মাটিবাৰীৰ নথিপত্ৰ মাটিৰ নামজাৰিৰ পৰা আৰম্ভ কৰি ডিজিটেল জৰীপলৈকে সকলো কৰিব পাৰিব নিমিষতে আপুনি ঘৰতে বহি অনলাইনৰ জৰিয়তে কৰিব পাৰিব আপোনাৰ মাটিৰ নথিপত্ৰখিনি সাজু কৰি ৰাখক মিছন বসুন্ধৰা 4.0 চৰাঞ্চলৰ ডিজিটেল জৰীপ কৰিব পাৰিব
মাটি বাৰীৰ কাম কাজক লৈ বাজেটৰ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। আহি আছে মিছন বসুন্ধৰা 4.0। আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়ক। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।